নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল দুলীপ ট্ৰফি চলি আছে আৰু দুলীপ ট্ৰফিত দুখন মেচ চলি আছে দুইখন খেলৰ কথা আলোচনা কৰিম দ্বিতীয় দিন আজি আৰু দ্বিতীয় দিনত আমি দেখিবলৈ পালো আজি ৰিয়ান পৰাগে অৱশেষত বোলিংটো পালেগে বল কৰিলে তেখেতে তাৰ বলত উইকেট নাপালে যদিও বৰ্তমান সময়ত বেটিঙত মোটামুটি ঠিকই গৈ আছে কেএল ৰাহুলৰ লগত নট আউট হৈ আজি উভতি আহিছে গতিকে ইণ্ডিয়া এ ভাৰ্চেছ ইণ্ডিয়া বি যিখন খেল প্ৰথম ইনিংছত আমি দেখিবলৈ পালো যে ইণ্ডিয়া বি টিমে প্ৰথম বেটিং কৰিছিলে অৱস্থা তেওঁলোকৰ যথেষ্ট বেয়া হৈছিল 80-90 ৰানৰ ভিতৰত 5-6টা উইকেট যোৱাৰ পাছত তেওঁলোকে আকৌ ৰিকভাৰী কৰি 321 ৰানলৈকে যে যাব পাৰিলে সেইটো কিন্তু বহুত ডাঙৰ কথা তেওঁলোক প্ৰথমতে হৰাৰ মানে গৰাহত উপনীত হৈছিলেহি আধা আধি উইকেট গৈ পেলাই তাৰ পাছত আমি দেখিলো যে মুছিৰ খান এই প্লেয়াৰজনক আমি সাধাৰণতে প্ৰশংসা কৰিবই লাগিব 181 ৰান কৰিছে অকলে দমত গোটেই টিমটোক সম্ভালিলে তেখেতৰ লগ দিলে বলাৰ নৱদীপ সৈনীও আজি অৰ্ধশতক কৰিলে গতিকে এজন বলাৰ হিচাপে অৰ্ধশতক কৰিছে যেতিয়া তেখেতৰো বেটিং স্কিল অলপ চলপ নথকা নহয় বেটিং কৰিব পাৰে তেখেতেও গতিকে এটা অৰ্ধশতক আজি আমি দেখিবলৈ পালো তেখেতৰ পৰা আৰু মুছিৰ খানৰটো প্ৰশংসা সকলো ফালে হৈ আছে আৰু এটা কথা ওলাইছে যে বৰ্তমান সময়ত বাংলাদেশ টুৰলৈ তেখেতক লৈ যাবও পাৰে বাংলাদেশ সিৰিজত তেখেতে স্থান পাবও পাৰে এনেকুৱা ধৰণৰ কথা ওলাই আছে গতিকে 321 ৰান কৰিছিলে মুছিৰ খানৰ সেই ইনিংছটো আৰু নৱদীপ সৈনীৰ সেইকেইটা ৰানৰ সহায়ত আৰু ইণ্ডিয়া এ টিমটো আমি দেখিবলৈ পালো 134 ৰানত দুটা উইকেটৰ পতন হ'ল আজি গতিকে আপোনালোকে যদি চাই ময়ংক আগ্ৰৱাল আৰু শুভমান গিল ষ্টাৰ্ট পাইছিলে 36 আৰু 25 ৰানত আউট হৈ গ'ল ষ্টাৰ্টটো পাইছিলে সাধাৰণতে আমি দেখো যে শুভমান গিলৰ ক্ষেত্ৰত এইটো প্ৰায়ভাগ সময়তে হয় তেওঁ ভাল ষ্টাৰ্টেই দিয়ে প্ৰথম 20-30 ৰান কৰিয়ে দিয়ে কিন্তু সেই দীঘল ইনিংছ কৰিবগৈ নোৱাৰে বহুত মানে তাৰ মাজতে আউট হৈ যায় সেইটো আমি আগৰ পৰা দেখি আহিছোঁ ইণ্ডিয়ান টিমত খেলিলে হওক বা বেলেগ টিমত IPL-ত খেলিলে হওক মানে কোনোবা বেছিভাগ সময়তে আমি দেখিবলৈ পাওঁ যে শুভমান গিলে এটা ষ্টাৰ্টটো ধুনীয়া দিয়ে 20-30 ৰান কৰি দিয়ে কিন্তু তাৰ পাছৰ পৰা মানে দীঘল যোৱাৰ ক্ষেত্ৰত অকণমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় সেইটো আজি দেখিবলৈ পালো 25 ৰান কৰি আউট হৈ গ'ল দেন তাৰ পাছত ৰিয়ান পৰাগ আৰু কেএল ৰাহুল নট আউট হৈ আছে ৰিয়ান পৰাগ 27 ৰানত আৰু কেএল ৰাহুল 23 ৰানত নট আউট হৈ আছে দুইজন নট আউট হৈ উভতি আহিছে গতিকে দুদিনটো আজি গ'লে আৰু বৰ্তমান সময়ত আৰু দুটা দিন আছে কাইলৈ হ'ব থাৰ্ড ডে আৰু সিফালে থাকিবগৈ এদিন কাইলৈ যদি এওঁলোকে সম্ভালিব পাৰে গোটেই দিনটো যদি খেলে তেতিয়াও মানে সিফালে ক'বলৈ গ'লে এইখন খেল ড্ৰহে হৈ যোৱা আমি সম্ভাৱনা দেখিছোঁ কাৰণ দুলীপ ট্ৰফি যিবিলাক মেচ টেষ্ট মেচ যদিও 4 দিন হয় 4 দিন চলে 5 দিন নচলে আৰু ইয়াত সাধাৰণতে পইণ্ট সেইসকলে পায় যিসকল এনেকৈ সাধাৰণতে 4 দিনৰ ভিতৰতে খেল সমাপ্ত হৈ যায় 4 দিনৰ ভিতৰত যদি ৰিজাল্ট নোলায় তেতিয়া ড্ৰ হৈ যায় আৰু যিটো টিমে প্ৰথমতে লিড লয় 4 দিনীয়া মেচবিলাকত এনেকুৱা হয় যে যদি ড্ৰ হৈ যায় যিটো টিমে প্ৰথমতে লিড লয় সেইটো টিমে সাধাৰণতে বেছিকৈ পইণ্ট পায় 1 পইণ্ট এটা বেছিকৈ পায় তেনেকুৱা ধৰণৰ নিয়ম আমি দেখিবলৈ পাওঁ গতিকে সেইটো আমি দেখিবলৈ পাব পাৰোঁ তেনেকুৱাই হ'ব পাৰে এখন খেল যি দেখিছোঁ ড্ৰৰ দিশতহে গৈ আছে এতিয়া এওঁলোকৰ স্থিতিও যথেষ্ট সবল কেৱল মাত্ৰ দুটা উইকেট গৈছে 134 ৰানত ৰিয়ান পৰাগ আছে আমি আশা কৰিম যে ৰিয়ান পৰাগৰ বেটৰ পৰা অৰ্ধশতক যদি ওলাব পাৰে সেইটো ভাল হয় কেএল ৰাহুলটো আছে গতিকে এওঁলোক দুজনো হয়তো দীঘলীয়া যোৱাৰ সম্ভাৱনা আছে কাইলৈ যদি গোটেই দিনটো খেলি দিয়ে তৃতীয় দিনটোতো গুচিয়ে গ'ল ইফালে এদিন থাকিলেগে আৰু দুইটা টিমৰ এটা ইনিংছ বাকী থাকিব গতিকে কোনোবা এটা টিমে বহুত ভাল বলিং কৰিব লাগিব যদি একেবাৰে ফলাফল ওলোৱাটো হয় সস্তাত আউট কৰিব লাগিব কিন্তু এটা দিনতে দুটা ইনিংছ সম্ভৱ হয় কিন্তু যিমানখিনি বেটাৰ আছে এতিয়ালৈকে এটা টিমৰ এইটো ফাৰ্ষ্ট ইনিংছে সমাপ্ত হোৱা নাই এতিয়ালৈকে কাইলৈ এওঁলোকে গোটেই দিনটো খেলে নেকি তাৰো পাত্তা নাই গতিকে ৰিজাল্ট এখনত ওলোৱাৰ কিন্তু সম্ভাৱনা বহুত কম দেখিছোঁ কিন্তু যিখন ইণ্ডিয়া চি ভাৰ্চেছ ডিৰ মেটচ সেইখনত কিন্তু ৰিজাল্ট ওলোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে সেইখন যদি চাই ইণ্ডিয়া যিটো ডি টিম সেইটোৱে 164 ৰান কৰিছিলে তাৰ পাছত আমি দেখিলোঁ যে ইণ্ডিয়া চি টিমটোৱে 168 ৰানত অল উইকেট হৈ গ'ল কেৱল মাত্ৰ 4 ৰানৰহে তেওঁলোকে লিড পালে তাৰ পাছত যিটো ইণ্ডিয়া ডি টিম সেইটোৱে কিন্তু 206 ৰান কৰি পেলাই 8টা উইকেটৰ পতনৰ পাছত 206 ৰান কৰি বৰ্তমান সময়ত যিটো দ্বিতীয় দিন সেইটো সমাপ্ত কৰিছে আৰু আপোনালোকে যদি চাই আজি শ্ৰেয়স আয়াৰ বহুদিনৰ মূৰত ভাল খেলিছে 44টা বলত 54 ৰান অৰ্ধশতকীয় ইনিংছ এটা ওলাইছে দেন পাডিকলে 70টা বলত 56 পাডিকলৰ বেটৰ পৰা বহুদিনৰ মূৰত ৰান ওলাইছে IPL-তো ইমান বৰ বিশেষ যোৱা নাছিলে আৰু বহুদিনৰ মূৰত কিবা এটা কৰিছে বুলি ক'ব লাগিব দেন ৰিকি ভুই 44 এনেকুৱা শ্ৰীকৰ ভৰত 16 আৰু অক্ষৰ 11 ৰানত নট আউট হৈ আছে এইখন মেচ চি ভাৰ্চেছ ডি এখনৰ ৰিজাল্ট ওলাব পাৰে ৰিজাল্ট ওলোৱাৰ আমি সম্ভাৱনা দেখিছোঁ কাৰণ আৰু দুটা উইকেটহে বাকী আছে এফালে 202 ৰানৰ লিড হৈ গ'ল ইণ্ডিয়া ডি টিমৰ হাতত এতিয়ালৈকে 202 ৰানৰ লিড আছে যদি তেওঁলোকে সাধাৰণতে আৰু অলপ এড কৰি দিয়ে 10-20 ৰান বা 30-40 ৰান যদি বেছিও যায় তেতিয়া বেছি ভাল হ'ব কিন্তু 202 ৰান দিলে যেতিয়া টাৰ্গেট হৈ গ'ল বুলি ক'ব পাৰি আৰু সেইফালে আপোনালোকৰ হাতত সেইফালে দুটা দিন থাকিব ৰিজাল্ট সম্ভৱ এখনত কাৰণ 202 ৰানো যদি 200 প্লাছ টাৰ্গেট হ'লে আৰু দুদিন থাকিব ইণ্ডিয়া চি টিমটোৰ হাতত জিকাৰ চান্স থাকিব ডি টিমটোৰ হাততো জিকাৰ চান্স থাকিব যদি বলিং ভাল কৰে
কিন্তু A ভাৰ্চেছ B খনৰ কথা ক'ব নোৱাৰি কি হৈ যায়, সেইখন হয়তো ড্ৰয়ে হোৱাৰ সম্ভাৱনা বেছি। গতিকে ৰিয়ান পৰাগ আছে, আমি মেইনলি ৰিয়ান পৰাগৰ পৰা চাব বিচাৰিম কি কৰে কি নকৰে বেটিঙত। এতিয়ালৈকেতো আধা আধি অৰ্ধশতকৰ দিশত মানে কি আৰু 27 ৰান কৰিলে মানে 50ৰ আধা ৰান কৰিলে, আধা আধি ৰান 4টা 4ও মাৰিলে। KL ৰাহুলো আছে, KL ৰাহুলেও কিন্তু যথেষ্ট ধৈৰ্যশীল ইনিংছ খেলিছে, 80টা বলত 23 আৰু ৰিয়ান পৰাগৰ 49টা বলত 27। গতিকে টেষ্ট মেচ বুলি ক'লে ধৈৰ্যশীল ইনিংছ, কিন্তু ইয়াত যিহেতু অলপ 4 দিন হৈ যায়, 4 দিনৰ খেল, গতিকে অলপ মানে এটেক কৰিলে একো নাই। যি কি নহওক আমি দেখিবলৈ পাইছোঁ যে আজি মোটামুটি ঠিকেই বেটিংটো যিটো কৰিছে ভালেই কৰিছে ৰিয়ান পৰাগে। কাইলৈ দিনটো আছে, গোটেই দিনটোৱে হাতত পাব, 100 কৰা 50 কৰা সম্পূৰ্ণ সুযোগ আছে। ধৈৰ্যশীলভাৱে খেলিলে ৰিয়ান পৰাগৰ ভাল সুযোগ থাকিব। গতিকে আমি আশা কৰিম, কাৰণ এইবিলাকৰ ৰান কৰাটো প্ৰয়োজন। বৰ্তমান সময়ত দেখিছে মুছিৰ খানকে আদি কৰি বিভিন্ন প্লেয়াৰে ভাল খেলি আছে, মুছিৰ খানেতো ভাল কৰি দিলে। গতিকে ৰিয়ান পৰাগে ভাল কৰাটো প্ৰয়োজনীয় মানে, কাৰণ কণ্টেণ্ডাৰ হিচাপে থাকিবলৈ টেষ্ট মেচৰ ক্ষেত্ৰত, টেষ্ট মেচলৈ যোৱাৰ সম্ভাৱনা যিহেতু আছে। মুছিৰ খানেতো বহুত ডাঙৰ এতিয়া বৰ্তমান সময়ত নিজকে দাবীদাৰ বুলি ঘোষণা কৰিছে সেই 181 ৰানৰ ইনিংছটো খেলি। গতিকে এইবিলাকতো কম্পিটিশ্যন থাকে, কম্পিটিশ্যন চলি থাকে। গতিকে ৰিয়ান পৰাগৰ কিন্তু ৰান ইয়াত কৰাৰ দৰকাৰ আছে। আজি 27 ৰান কৰিছে আৰু ৰান কৰাৰ দৰকাৰ আছে। গতিকে এই ভিডিঅ'টো আৰু আমি বিশেষ আলোচনা নকৰোঁ, যথেষ্ট আলোচনা কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে যদি এটা লাইক কৰিব, শ্বেয়াৰ কৰি দিব। যিসকল লোকে ক্ৰিকেট খেলি আৰু চাই ভাল পায়, যিসকল লোকৰ লগত আপোনালোকে ক্ৰিকেটৰ কথা আলোচনা কৰে, তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব। আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। আপোনালোকে নতুনকৈ আহি যদি ছাবস্ক্ৰাইব কৰে বা শ্বেয়াৰ কৰে বা কমেণ্ট কৰে, আমি বহুত উৎসাহ পাওঁ ভিডিঅ'বিলাক প্ৰস্তুত কৰি যাবলৈ। তেতিয়ালৈকে ধন্যবাদ।